हेलो फ्रेंड, मैं देवव्रत दास डेली मार्केट एनालिसिसर नतुन এটা ভিডিওত আপোনালোকক ওয়েলকাম জনাইছো। আজি ব্যাংক নিফটি ফাইনাল ক্লোজ দিছে 46919 যেটো প্ৰিভিয়াস ক্লোজৰ পৰা 100 পইণ্ট তলত গৈ ক্লোজ দিছে। আৰু লাষ্ট ভিডিওত মই কৈছিলো যে প্ৰাইসটো যদি ইয়াৰ ওপৰত এনেকৈ গৈ তলত যদি এইটো আমাৰ যেটো সাপোর্ট আছে এই সাপোর্টের ওচৰৰ পৰা যদি একবাৰ টাচ কৰি যদি উপৰফালে যায় তেতিয়াহলে আমাৰ আপসাইডৰ যেটো প্ৰাইস সেটো একদম ক্লিয়াৰ আপসাইডে যোৱাৰ এটা চান্স থাকিব। আজি মাৰ্কেটটো কি কৰিছে, এই প্ৰাইসটো এই সাপোর্টের ওচৰৰ পৰা আহি এতিয়া আকৌ ওপৰত গৈ ক্লোজ দিছে। আৰু কি হৈছে যে আমাৰ যিখিনি টাৰ্গেট আছিল তাৰ ফাৰ্স্ট টাৰ্গেটটো আমি এচিভ কৰিলো। আৰু এতিয়া আমাৰ কি হ'ব, যদি ইয়াৰ হাইটো যদি ব্ৰেক কৰে তেতিয়াহলে আমি আপসাইডে আমি ধুনীয়া এটা আমি মুভ দেখিবলৈ পাম। আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব এইটো হ'ব 47211, তাৰপিছত হ'ব 47355। আৰু ডাউনসাইডৰ কাৰণে যদি আমি চাওঁ তেতিয়াহলে হ'ব 46722, তাৰপিছত হ'ব 46555। আৰু ইয়াত এটা ট্ৰেন্ড লাইন হৈ আছে, আপোনালোকে চাওক ইয়াত এটা ট্ৰেন্ড লাইন হৈ আছে। এতিয়া কি হ'ব, যদি প্ৰাইসটো এইটো ট্ৰেন্ড লাইনৰ ওপৰত গৈ যদি ক্লোজ দিয়ে দিন তাৰ পিছত ইয়াত যদি আপসাইডে যায় তেতিয়াহলে আমাৰ যেটো ফার্স্ট নিয়ার যেটো সুইং হাই আছে ইয়াৰ পৰা ই ৰেজিস্ট্যান্ট লব, তাৰ পিছত যেটো আমাৰ নেক্সট হাই আছে সুইং হাই ইয়াৰ পৰা ইয়ালৈকে প্ৰাইসটো যাব পাৰে। 15 মিনিট টাইম ফ্ৰেমত যদি আমি চাওঁ তেতিয়াহলে আমি যেনেকৈ কালি ট্ৰেড প্ল্যান কৰিছিলো যে ইয়াত প্ৰাইসটো যদি ওপেন হয় তেতিয়া ইয়াত অলপ টাইম স্পেন্ড কৰিব লাগিব। টাইম স্পেন্ড কৰি যদি এটো ব্ৰেক কৰি দিয়ে, ইয়াৰ লোটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমি ডাউন সাইডে এটা ফল দেখিবলৈ পাম। আৰু যেটো আমাৰ তিনিটা টাৰ্গেট যেটো আছিল তিনিটা টাৰ্গেটে আমি এচিভ কৰিছো। আৰু ইয়াত সব প্ৰাইসটো আহি এইটো জায়গাত এটা ৰেঞ্জ বনাইছে, এইটো এটা ৰেঞ্জ বনাইছে। ৰেঞ্জ বনাই আৰু আমাৰ যেটো থাৰ্ড টাৰ্গেট আছে এই থাৰ্ড টাৰ্গেটৰ ওচৰতে এটা ৰেঞ্জ বনাইছে। তাৰ পিছত এইটো যেতিয়া ব্ৰেক কৰিছে তেতিয়া আমি আপসাইডে এটা ধুনীয়া মুভ দেখিবলৈ পাইছো। আৰু প্ৰাইসটো ওপৰত গৈ য'ত আমি ওপেন হৈছিল তাৰ ওচৰতে গৈ ক্লোজ দিছে। এতিয়া আমি চাম যে অহাকাইলৈ যদি প্ৰাইসটো এইটো এৰিয়াত ওপেন হয়, এইটো জায়গাত যদি ওপেন হয় আৰু যদি হাই ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমি আপসাইডে এটা ধুনীয়া মুভ দেখিবলৈ পাম। আৰু ইয়াত যদি আমি চাওঁ তেতিয়াহলে ইয়াত এটা ট্ৰেন্ড লাইন হৈ আছে, এই ট্ৰেন্ড লাইনটো যদি ইয়াত ব্ৰেক কৰি দিয়ে, ব্ৰেক কৰাৰ পিছত তাৰ যেটো ফার্স্ট আমাৰ ৰেজিস্ট্যান্ট ওলাই আহিব এইটো ইয়াৰ পৰা ৰেজিস্ট্যান্ট ল'ব, তাৰ পিছত এইটো যেটো আমাৰ হাই আছে ইয়াৰ পৰা ৰেজিস্ট্যান্ট ল'ব লাগে। আৰু যদি ডাউন সাইডে যদি ব্ৰেক কৰে তেতিয়াহলে আমাৰ ইয়াৰ পৰা এইটো জায়গাৰ পৰা সাপোর্ট ল'ব। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমাৰ ইয়াৰ পৰা আজি যেটো সুইং লো আছিল ইয়াৰ পৰা সাপোর্ট ল'ব। এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমাৰ যেটো আজি লো আছে ইয়াত আহি প্ৰাইসটো সাপোর্ট ল'ব লাগে। এতিয়া আপসাইডে যদি 47055 এইটো যদি প্ৰাইস ক্ৰস কৰে, এইটো ওপৰত যদি সাস্টেইন কৰি ক্ৰস কৰি দিয়ে তেতিয়া আমাৰ আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব এইটো হ'ব 47155, তাৰ পিছত 47266, তাৰ পিছত হ'ব 47355। আৰু যদি আমি ডাউন সাইডৰ কাৰণে চাওঁ তেতিয়াহলে হ'ব 46811, তাৰ পিছত হ'ব 46688, তাৰ পিছত হ'ব 46555। যদি প্ৰাইসটো গ্যাপ আপ ওপেন হয়, গ্যাপ আপ ওপেন হৈ আমি প্ৰাইসটো চাব লাগিব। ইয়াত যদি ৰেঞ্জ বনায় তাৰ পিছত যদি এই ট্ৰেন্ড লাইনৰ ওপৰত যদি ব্ৰেকআউট দিয়ে তেতিয়াহলে আমি আপসাইডে এটা ধুনীয়া মুভ দেখিবলৈ পাম। আৰু বেস্ট মুভ এইটোৱে হ'ব যদি প্ৰাইসটো গ্যাপ ডাউন ওপেন হয়। গ্যাপ ডাউন যদি ওপেন হয় এইটো এৰিয়াত অলপ টাইম স্পেন্ড কৰে, তাৰ পিছত যদি আপসাইডে ব্ৰেক কৰে তেতিয়াহলে আমি এটা ধুনীয়া ফার্স্ট মুভ আমি দেখিবলৈ পাম। নিফটিৰ আজি ফাইনেল ক্লোজ দিছে 22217, যেটো প্ৰিভিয়াস ক্লোজৰ পৰা 162 পইণ্ট ওপৰত গৈ আমি ক্লোজ কৰিছো। আৰু যেটো আমি যোৱাকালি মই যেটো কৈছিলো যে ইয়াত এটা বেৰিছ এংগেল ফিং হৈ আছে, যেটো ইয়াত ফলো আপ ক্যান্ডেলটো হ'ব লাগিব। ইয়াৰ তলত যদি আমি এদিন ক্লোজ পাওঁ তেতিয়া ইয়াৰ ডাউন সাইডে আমি এটা মুভ দেখিবলৈ পাম। আৰু প্ৰাইসটো আজি কি কৰিছে যে ইয়াৰ ওপৰতে ক্লোজ দিছে আৰু ইয়াৰ তলত এটো ক্লোজ দিয়া নাই, যেটো কাৰণে আমাৰ যেটো বেৰিছ এংগেল ফিঙৰ যেটো আমাৰ থিওৰি আছিল সেইটো আমাৰ ইয়াত কাম কৰা নাই। এতিয়া আমি ইয়াত যেটো প্ৰাইস ক্লোজ দিছে ইয়াৰ ওপৰত বেস কৰি আমি আমাৰ ট্ৰেড প্ল্যান কৰিম। আৰু ইয়াত যদি আমি চাওঁ তেতিয়াহলে 20 SM এর ওচৰৰ পৰা সাপোর্ট লৈ ওপৰত গৈছে। আৰু ইয়াত কি কৰিছে, ইয়াত লোৱাৰ হাই বনাই গৈ আছে। ইয়াত চোৱা ইয়াত এটা ট্ৰেন্ড লাইন হৈ আছে,
এতিয়া এই ট্ৰেন্ড লাইনৰ ওপৰত যেতিয়ালৈকে প্ৰাইচটো থাকিব তেতিয়ালৈকে মাৰ্কেটটো আমি এটা পজিটিভভাৱে চিন্তা কৰিব পাৰোঁ আৰু এই ট্ৰেন্ড লাইনৰ এই যিটো ট্ৰেন্ড লাইন আছে এই ট্ৰেন্ড লাইনৰ যদি তলত যদি ব্ৰেক কৰি দিয়ে তেতিয়াহে মাৰ্কেটটো উইক হোৱাৰ চান্স আছে লাষ্ট ভিডিঅ'ত যিটো কৈছিলোঁ যে ইয়াত মাল্টিপল ডাইভাৰজেঞ্চ হৈ আছে আৰু ইয়াত চাওক আজি 60ৰ ওপৰত প্ৰাইচটো ক্লোজ দিছে আৰু 60ৰ ওপৰত প্ৰাইচটো ক্লোজ দিয়া আৰু এইটো যেটো বেৰিছ কেণ্ডেলৰ তলত ফলো আপ হোৱা নাই যেটো কাৰণে আমাক এতিয়া আজিৰ প্ৰাইস একচনে এইটো কৈ আছে যে প্ৰাইসটো এতিয়াও তাৰ ষ্ট্ৰেংথ আছে ওপৰত যাবৰ কাৰণে তো এইটো কাৰণে আমি চাওঁ যে অহাকাইলে প্ৰাইসটো কেনেকৈ ওপেন হয় আৰু কেনেকৈ ই মুভ কৰিব এতিয়া আমি আপসাইডৰ কাৰণে যিখিনি ৰেজিস্ট্যান্স চাম হেতু হৈ আছে 22255 তাৰ পিছত হ'ব 22355 আৰু ডাউনসাইডৰ কাৰণে যদি চাওঁ তেতিয়া হলে 22125 আৰু 22000 যেটো সাইকোলজিক্যাল ৰাউন্ড ফিগাৰ লেভেল আছে ইয়াত আহিব 15 মিনিট টাইম ফ্ৰেমত যদি আমি চাওঁ ইয়াত প্ৰাইসটো ওপেন হয় যেতিয়া ইয়াৰ লোটো ব্ৰেক কৰিছে তেতিয়া এটো চক ইয়াত টাইম স্পেন্ড কৰিছে যদি ইয়াৰ লোটো ব্ৰেক কৰিছে তেতিয়া ই ডাউন সাইডে মুভ কৰিছে আৰু ইয়াত আমাৰ থাৰ্ড টাৰ্গেট যেটো আছিল এটো 21866 এটো আমাৰ থাৰ্ড টাৰ্গেট আছিল আৰু ডে যেটো লো লগাইছে এই লোটো হৈছে 21875.25 তো এইটো কাৰণে স্টক যে প্ৰাইসটো আমাৰ এই টাৰ্গেটৰ ওচৰৰ পৰা ই সাপোৰ্ট লৈ ওপৰফালে উঠি গৈছে আৰু কি কৰিছে যে প্ৰাইসটো এইটো জায়গাত এটা ৰেঞ্জ বনাইছে এইটো জায়গাত এটা ৰেঞ্জ বনাই যেতিয়া এইটো ব্ৰেক কৰিছে তেতিয়া আমাৰ আপসাইডে ই মুভ কৰিছে আৰু আপসাইডৰ যেটো আমাৰ তিনটা টাৰ্গেট আছিল সেই তিনটা টাৰ্গেটৰ গুটেখিনি আমি ওয়ান ওয়ে আমি এচিভ কৰিছো আৰু ইয়াৰ চক যেতিয়া ইয়াৰ হাইটো ব্ৰেক কৰিছে এইটো হাইটো ব্ৰেক কৰাৰ পিছত ইয়াত অলপ টাইম স্পেন্ড কৰি তাৰ পিছত এইটো যেতিয়া ব্ৰেক কৰিছে তাৰ পিছত ওয়ান শৰ্টত একদম আমাৰ গুটেখিনি টাৰ্গেটে আমি ৰিচিভ কৰিছো এতিয়া আমি চাব লাগিব যে আমাৰ নেক্সট যেটো প্ল্যান থাকিব কেনেকৈ কৰিম এতিয়া এইটো জায়গাত যদি প্ৰাইসটো ওপেন হয় তেতিয়া ওপেন হৈ যদি ইয়াত টাইম স্পেন্ড কৰি যদি আপসাইডে মুভ কৰে তেতিয়া হলে আমি আপসাইডে এটা ধুনিয়া মুভ দেখিবলৈ পাম যেটো আমাৰ আপসাইডৰ যিখিনি আমাৰ লেভেল হ'ব এটো হ'ব 22255 তাৰ পিছত হ'ব 22311 তাৰ পিছত হ'ব 22377 আৰু ডাউন সাইডে যদি আমি চাওঁ তেতিয়া হলে হ'ব 22166 তাৰ পিছত হ'ব 22111 তাৰ পিছত হ'ব 22044 ইয়াত ওপেন হৈ যদি ডাউন সাইডে মুভ কৰে তেতিয়া হলে আমি আমাৰ যেটো এটো প্ৰিভিয়াস যেটো ৰেজিস্ট্যান্স বুলি আমি ভাবিছিলো এটো এতিয়া সাপোর্ট হৈ যাব আৰু ইয়াত আহি সাপোর্ট লব পাৰে আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে আমি এটো জায়গাৰ পৰা আমি আৰু এটা সাপোর্ট লম আৰু তাৰ পিছত প্ৰাইসটো আহি এই যেটো লো আছে এই লোৰ ওচৰতে আহি সাপোর্ট লব লাগে আৰু যদি কেনেবাকে প্ৰাইসটো এই গ্যাপ ডাউন ওপেন হয় যদি এটা ৰেঞ্জ বনাই যদি আপসাইডে মুভ কৰে তেতিয়া হলে আমি এটা ভাল আমি আপসাইডে মুভ দেখিবলৈ পাম যদি গ্যাপ আপ ওপেন হয় যদি এটা ৰেঞ্জ বনাই বা যদি গ্যাপ আপ ওপেন হয় সিঙ্গেল ক্যান্ডেল যদি ডাউন সাইডে যদি ব্ৰেক কৰে তেতিয়া হলে আমি ডাউন সাইডত যেটো আমাৰ আজি ক্লোজ আছে ইয়াৰ পৰা ই সাপোর্ট লব লাগে তাৰ পিছত আমি ইয়াত আহি প্ৰাইসটো কি কেনেকৈ মুভ কৰি আছে কেনেকৈ বিহেভিয়াৰ হৈ আছে হেতু আমি চাব লাগিব তাৰ পিছত আমি নেক্সট আমি তাৰ ট্ৰেড প্ল্যান কৰিব লাগিব আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ইয়াতে হেড কৰিলো ধন্যবাদ